আজি যোৰহাটত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছৰ বিৰুদ্ধে খবৰ হৈ উঠে যোৰহাট জিলা বিজেপি। সোমবাৰে গোলাঘাটত মুখ্যমন্ত্ৰী কনভয় লৈ কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে বটল নিক্ষেপ কৰাক লৈ যোৰহাট বিজেপিৰ প্ৰতিক্ৰিয়া। যোৰহাট ষ্টেডিয়ামৰ পৰা প্ৰতিবাদী ৰেলী উলিয়াই বিজেপিয়ে। কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব, কংগ্ৰেছৰ গুণ্ডাগিৰি সহ্য কৰা নহ'ব, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব, কংগ্ৰেছৰ দাদাগিৰি নচলিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, কংগ্ৰেছৰ দাদাগিৰি নচলিব। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলৈ বটল দলিওৱা হ'ল, তেওঁৰ কনভয় লৈ, তেওঁৰ গাড়ী লৈ, এইটো অতি লজ্জাজনক কথা। আৰু এইটো অতি আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ। আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে, তেতিয়াহ'লে কি থাকিব? গণতন্ত্ৰত একো নাথাকে। আমি একেবাৰে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক। এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল, সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে। ৰাজনীতি পথাৰত কৰক। এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি, সেই চিনাকি তেওঁলোকে দিব নালাগে। মই ইয়াকে কৈছোঁ। আৰু আমি সেই তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, মায়া নিউজ।